নমস্কাৰ বন্ধুসকল, ৰাতিপুৱা এতিয়া সময় হৈছে 10টা আৰু ওলাইছোঁ এতিয়া ডিব্ৰুগড়ৰ চৌকিডিঙি চাৰিআলিলৈ। চৌকিডিঙি চাৰিআলিতে আছে ৰায় বাহাদুৰ ৰামেশ্বৰ লাল চহৰীয়া ভৱন। ডিব্ৰুগড়িয়ানসকলে নিশ্চয় জানেই চহৰীয়া হল বুলি। গৈ আছোঁ চহৰীয়া হললৈ এটি বিশেষ উদ্দেশ্যটো আপোনালোকক কৈ দিওঁ। ডিব্ৰুগড়ৰ এটি আগশাৰীৰ নাট্য অনুষ্ঠান আখৰা ঘৰ, আৰু সেই আখৰা ঘৰেই ৰায় বাহাদুৰ ৰামেশ্বৰ লাল চহৰীয়া ভৱনত আয়োজন কৰিছে এটি গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ। আৰু আখৰা ঘৰৰ সঞ্চালক হিচাপে অসীম শৰ্মা ডাঙৰীয়াক আপোনালোকে নিশ্চয় যিসকলে নাটকৰ লগত অভিনয়ৰ লগত জড়িত সকলোৱে চিনি পায়েই। সেই অসীম দায়ে মোক নিমন্ত্ৰণ কৰিছে আজি দেওবাৰ যিহেতু, আৰু দেওবাৰে মোৰ নিজৰ এটাও কৰ্মশালা যিহেতু চলি আছে বৰ্তমান, নিজৰ কৰ্মশালাটিতো মই আজি দেওবাৰ ছুটি দি মই অসীম দাৰ আখৰা ঘৰৰ সেই কৰ্মশালাটিলৈ এতিয়া গমন কৰিছোঁ। আৰু বিশেষ উদ্দেশ্যনো কি? উদ্দেশ্য আচলতে আখৰা ঘৰৰ সেই গ্ৰীষ্মকালীন কৰ্মশালাত আজি দেওবাৰৰ দিনটোত এটি বিশেষ শ্ৰেণী বা ক্লাছ লৈ দিব লাগে। ক্লাছ মানে আচলতে হৈছে যোগাসন আৰু ফিজিকেল ৱৰ্কৰ ওপৰত, দৈহিক সঞ্চালনৰ ওপৰত নাটকৰ এটি শ্ৰেণী। আৰু এই ক্ষেত্ৰত মই ধন্যবাদ জনাম আখৰা ঘৰৰ সঞ্চালক অসীম শৰ্মা ডাঙৰীয়াক। আজি যিহেতু 8 বছৰ দিনেই হ'ল মই নাটকৰ পৃথিৱীৰ পৰা আঁতৰি থকা, আৰু অসীম দাই মোক পুনৰাই উভতাই আনিছে নাটকৰ পৃথিৱীলৈ। আৰু অনুষ্ঠিত হ'ব দুখনকৈ নাটক। এখন হৈছে শিশুনাট শিয়ালি পালেগৈ ৰতনপুৰ, এই কৰ্মশালাৰ শিক্ষাৰ্থীসকলৰ দ্বাৰাই নিবেদন কৰা হ'ব। আৰু দ্বিতীয়খন নাট হৈছে ৰাৱণ, বিশ্বকিংকৰ বৰাৰ ৰচিত এখনি অতি উপভোগ্য নাট ৰাৱণ। আৰু ৰাৱণৰ মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ অসীম দাই মোক বাছনি কৰিলে, তাৰ বাবেও অসীম দাক অশেষ ধন্যবাদ। যিহেতু বহু বছৰৰ পাছত নাটকৰ পৃথিৱীলৈ ঘূৰি আহিছোঁ, গতিকে অলপ কষ্ট হ'ব, কিন্তু কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। আৰু এতিয়া উপভোগ কৰক আপোনালোকে আজিৰ কৰ্মশালাৰ কেইটামান দৃশ্য। 1 2 1 একেলগে চবেই 1 2 1 1 2 1 মোৰ ভৰিত লৈছোঁ, কেনেকৈ থৈছোঁ, আকৌ বেকলৈ যাব। 1 2 1 লাহেকৈ ভৰি থোৱা, আকৌ 1 2 1 ঠিক আছে, আকৌ কৰি থাকা। 1 2 1 হেয়ারে হেয়ারে হেয়া হে বৈকাতে জলগুংলা বাজে হে হেয়ারে হেয়ারে হেয়া বাহ হেয়ারে হেয়ারে হেয়া হে নিতুল ছাৰে আকৌ এতিয়া পূৰা বডি বনাব লাগিব। বডি আকৌ তোমাক সোধাগাত উলিয়াম ন? সোধাগাত উলিয়াব ৰাৱণ সোধাগাৰে। সুন্দৰ সুন্দৰ কি কয় ছাৰে আজি কি কি শিকালে? কি কি শিকিলা? খেলি খেলি শিকিছা? বৰ ভাল কথা, গমেই নাপাই আচলতে কি শিকিলি। তহঁতৰ ডাঙৰখিনিয়ে তহঁতি গম পাব লাগে, ডাঙৰকেইটাই গম পাব লাগে। নাটক কৰিবলৈ এই যে ছাৰে কৈছিলে যে ফিজিকেল মোলৈ চাক, মোলৈ চবে কৰি দিয়ে, এইবিলাকেইটা মোলৈ কৰি দিয়ে। ফিজিকেল মানে আমাৰ চব ফিজিকেল, আমাৰ জীৱনটো ফিজিকেল। আজি যে ছাৰে গান চান দেখিলে, এই গান চানবিলাক ৰিদম বুলি কয়। ৰিদম মানে কি জানো? তাল। এইমাত্ৰ যে ছাৰে গোৱালে, এই তালবিলাক গম নোপোৱাকৈ তহঁতে শিকিছ। আৰু ৰিদম বস্তুটো এনেকুৱা, চব জীৱনৰ প্ৰত্যেকটো শুই শোৱাৰ পৰা, শুই থকাৰ পৰা, উঠাৰ পৰা আকৌ শোৱালৈকে, শুই থকালৈকে চব বস্তু এটা ৰিদমৰ ওপৰতে তহঁতৰ জীৱনটো যায়। বুজি পাইছ? কেনেকৈ যায় কাইলৈ কৰিম এই একেটা কামেই কৰিম। কেনেকৈনো জীৱনটো গোটেইটো ৰিদম তাল, চব তাল আমি কাইলৈ। এতিয়া ছাৰক ভাল লাগিল নাই? লাগিলে? যদি ছাৰক থেংক ইউ বুলি ধৰি ল, এতিয়া ছাৰক থেংক ইউ বুলি চবেই একেলগে
Thank you. একেলগে বহুত জোৰে মোৰ ফালৰ পৰা থেংক ইউ। এতিয়া ছাৰক আৰু আহিব লাগে নালাগে Yes, sir. ছাৰক মাত Ako yung sir. ছাৰ বহুত ব্যস্ত নাহিব ন আহিম সদায় আহিম দেই Bye.